উদিয়ানা ভাতকুছি জয়ন্তীপুৰ বৰকুকুৰীয়া এই অঞ্চলত এক কথা মাটিও এতিয়া থলুৱা মানুহৰ হাতত নাই। 4 লেন হাইৱেৰ দুয়োফালে 2-3 কিলোমিটাৰলৈকে আচলতে এতিয়া অসমীয়া মানুহৰ পৰা মাটি অলৰেডি মাটিৰ দালালৰ হাতত গুচি গৈছে। তেওঁলোকে কৰবাত অলপমান 2-1 ট্ৰাক কি ট্ৰেক্টৰ মাটি পেলাই সেই মাটিটো 10 লাখ টকাত কিনা মাটিটো তেওঁলোকে 60-70 লাখত এতিয়া হস্তান্তৰ কৰি আছে। উদিয়ানা ভাতকুছি অঞ্চলত এই যে বহিৰাগত বনিয়াৰ হাতলৈ প্ৰত্যেক দিন মানে 20 বিঘা 2 বিঘা 100 বিঘালৈকে যে মাটি হস্তান্তৰ হৈ আছে, ইয়াত মূল ভূমিকা লৈছে থলুৱা কিছুমান মাটিৰ দালালে। তাতে আনকি একাংশ উকিলো থকা বুলি শুনিছো। তাত একাংশ ৰাজনৈতিক নেতাটো আছেই। তো সেইসকলে ৰাতাৰাতি সেই মাটিবোৰ হস্তান্তৰ কৰিছে বনিয়াৰ হাতলৈ, আৰু এই গোটেই প্ৰক্ৰিয়াটোক বন্ধ কৰাৰ কাৰণে ৰাইজে কোনো ৰাস্তা পোৱা নাই। কাৰণ প্ৰশাসন আৰু ৰাজনৈতিক নেতৃত্বই ৰাইজক সাথ দিয়া নাই, সহযোগ কৰা নাই। আৰু মই আপোনালোকক এই কথা ক'ব পাৰোঁ যে আমি বহুত কষ্ট কৰি হ'লেও, জীৱনৰ ৰিস্ক লৈ হ'লেও এই প্ৰক্ৰিয়াটোক বাধা দিবলৈ বদ্ধপৰিকৰ। আমি নেৰো, কাৰণ এই গোটেই প্ৰক্ৰিয়াটোৱে জাতিটোক সৰ্বহাৰা কৰিবলৈ গৈ আছে। উদিয়ানা ভাতকুছি অঞ্চলত আচলতে জেনুইন যিখিনি কৃষিজীৱী মানুহ আছিল, তেওঁলোকে আনকি 150-200 মনলৈকে ধান বিক্ৰী কৰা খেতিয়ক আছে তাত। আৰু সেই পথাৰখন নেচাৰেলি ইৰিগেটেড, সেই অঞ্চলৰ পথাৰবিলাক তাৰ খেতি দি গোটেই কামৰূপ জিলাখনক ভাত খুৱাব পাৰে। অথচ এই কৃষিভূমি আজি তাতে এক কথাও আমাৰ খেতিয়কৰ হাতত নাই। অসমীয়া মানুহক, থলুৱা মানুহক মানে সঁচা অৰ্থত প্ৰলিটেৰিয়েট সজাব। তেওঁলোকৰ থাকিবলৈ মাটি নাই, তেওঁলোকৰ ঘৰৰ ভেটি পৰ্যন্ত এতিয়া হস্তান্তৰ হ'বলৈ গৈ আছে। কমেও 2,80,145 বিঘা কৃষিভূমি নাইকিয়া হৈ গৈছে। আৰু মোৰ হাতত তথ্য আছে, more than 80% of the total agricultural land illegally transferred। এই গোটেই ভূখণ্ডৰ more than 80% আচলতে বহিৰাগত বনিয়াৰ হাতলৈ গৈছে। 4 লেন হাইৱেৰ দুয়োফালে 2-3 কিলোমিটাৰলৈকে আচলতে এতিয়া অসমীয়া মানুহৰ পৰা মাটি অলৰেডি মাটিৰ দালালৰ হাতত গুচি গৈছে। তেওঁলোকে কৰবাত অলপমান 2-1 ট্ৰাক কি ট্ৰেক্টৰ মাটি পেলাই সেই মাটিটো 10 লাখ টকাত কিনা মাটিটো তেওঁলোকে 60-70 লাখত এতিয়া হস্তান্তৰ কৰি আছে।